মোৰ নেতৃত্ব নহয়, মই মানে এটা সংগঠনৰ সভাপতি। সংগঠনটো আমাৰ কেইজনমান মানুহে গঠন কৰিছে আৰু কিছু সংখ্যক ৰাজ আমাৰ মাজত আছে আৰু বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আমাৰ লগত আছে, যিসকলে এই আন্দোলনটোৰ বিৰোধিতা, এই আইনখনৰ বিৰোধিতা কৰে। এতিয়া এই সকলো মিলি আমি আন্দোলন কৰিছোঁ। তাৰ নেতৃত্বত মই থকা বুলি ক'লে ভুল হ'ব। আৰু আমি বিভিন্ন কৌশলেৰে কাম কৰি আছোঁ। মানে ৰাস্তাত সমদল উলিওৱাটো আমাৰ এটা কৌশল, কিন্তু সেইটো একমাত্ৰ আন্দোলন নহয়। বিভিন্ন ধৰণে আন্দোলন চলাব পাৰি, সেইবিলাক কথা আমাৰ মনত আছে। নিৰ্বাচন কাষ চাপিছে, বিভিন্ন দল আৰু সংগঠন আনকি নিৰ্বাচনৰ কামত ব্যস্ত হৈ পৰিব। গতিকে এতিয়া আমি কিমান সমাৱেশ পাতিব পাৰোঁ, সমদল উলিয়াব পাৰোঁ, সেইটো এটা চিন্তাৰ কথা। এইটো আমি বিবেচনা কৰি চাব লাগিব আৰু বেলেগ ধৰণৰ কৌশলো হ'ব পাৰে। এতিয়া কা আন্দোলন কিয় বিৰোধিতা কৰে আপোনালোকে জানে, আৰু বাৰে বাৰে এইটো কৈ থকা দৰকাৰ নাই। এইখনে ভাৰতৰ সংবিধান উলংঘা কৰিছে। বৰ্তমান সংবিধানৰ প্ৰতি এওঁলোকৰ কোনো শ্ৰদ্ধা নাই। যি সংবিধান আচলতে দেশ স্বাধীন হোৱাৰ পিছত আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামৰ নেতাসকলে, বিভিন্ন নেতা, তাৰ ভিতৰত হিন্দু আছে, মুছলমান আছে, শিখ আছে, তাৰপিছত কংগ্ৰেছ আছে, সমাজবাদী আছে, তাৰপিছত 15গৰাকী মহিলা আছে। আৰু মনত ৰাখিব যে গণতন্ত্ৰত মহিলাক প্ৰথমতে পুৰুষৰ সমানে নাগৰিক সন্মান দিয়া, নাগৰিক মৰ্যাদা দিয়া দেশ হ'ল ভাৰত। ব্ৰিটেইনত বহু 100 বছৰমানৰ সংগ্ৰামৰ পিছতে মহিলাই ভোটাধিকাৰ পাইছে। আৰু আমেৰিকাত বোধহয় ভাৰতৰ পিছত, মোৰ যিমান দূৰ মনত আছে, ভাৰতৰ পিছত মহিলাই ভোটাধিকাৰ পাইছে। সেই তাৰ তুলনাত আমাৰ সংবিধান অলপ আগবঢ়া, অলপ প্ৰগতিশীল। আৰু জনসাধাৰণৰ কথা ইয়াত স্পষ্টকৈ উল্লেখ কৰা হৈছে। জনসাধাৰণৰ কল্যাণৰ কাৰণে কি কৰা হ'ব, বিধি নিৰ্দেশ দিয়া হৈছে, যিবোৰ অন্যান্য দেশৰ সংবিধানত ইমান লক্ষণীয় নহয়, অন্যান্য গণতান্ত্ৰিক দেশত। গতিকে এইখন সংবিধান হৈছে আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামত যি জনতা জড়িত হৈ আছিল, বিপুল সংখ্যক জনতা, তেওঁলোকৰ আশা আকাংক্ষাৰ, ভাৰতৰ মানুহৰ আশা আকাংক্ষাৰ এখন দলিল। আৰু তেওঁলোকে স্বাধীনতা লাভ কৰাৰ পিছত ভোট খাই নিৰ্ধাৰণ কৰিছিল যে দেশখনৰ চৰিত্ৰ কি হ'ব, চৰকাৰ কেনেকুৱা, চৰকাৰটো কেনেকৈ গঠিত হ'ব। আৰু সিদ্ধান্ত লোৱা হৈছিল কোনো এজন নায়ক, কোনো ৰজা মহাৰজা এইবিলাক আৰু ভাৰতৰ দেশ শাসন কৰিবৰ কাৰণে তেওঁলোকৰ দিন উকলিল। এতিয়া ৰাইজে নিজৰ প্ৰতিনিধিৰ দ্বাৰা দেশখন শাসন কৰিব, এইটো এটা ঐতিহাসিক সিদ্ধান্ত। ইয়াৰ আগতে সাম্ৰাজ্যবাদ দিছিল, তাৰ আগতে ৰজা মহাৰজা, নবাব, বাদশ্বাহ, সেইবিলাকৰ দিন গ'ল। এতিয়া ৰাইজে নিজকে শাসন কৰিব। গতিকে এই নতুন পৰিস্থিতিত, নতুন শাসনতন্ত্ৰত ৰাইজৰ কৰ্তব্য কি হ'ব, চৰকাৰৰ কৰ্তব্য কি হ'ব, চৰকাৰে কিমানখিনিলৈকে নাগৰিকক শাসন কৰিব পাৰিব, নাগৰিকৰ মৌলিক অধিকাৰ কি, সকলো সন্নিৱিষ্ট। এনেকুৱা এখন সৰ্বাংগীন আৰু পবিত্ৰ সংবিধান উলংঘা কৰাৰ বা তাক পৰিৱৰ্তন কৰাৰ যিটো প্ৰচেষ্টা, সি সাংঘাতিক। নাথুৰামক গান্ধীজীৰ হত্যাকাৰী, গান্ধীজীৰ সমানে দেশপ্ৰেমিক বুলি এতিয়া প্ৰতিপন্ন কৰাৰ চেষ্টা চলিছে। দিন আহিব যেতিয়া কোৱা হ'ব যে মহাত্মা গান্ধীৰ আচল দেশপ্ৰেমিক হৈছে নাথুৰাম গডছে, হত্যাকাৰী, যি নেকি জাতিৰ পিতা বুলি কোৱা মানুহজনক আমাৰ মাজৰ পৰা আঁতৰাই দিয়ে।
গতিকে বন্ধুসকল, আমি এই কথাত আমি সকলোৱে বিশ্বাস কৰোঁ যে যিটো আইনখন, এইখন এনেকুৱা এটা চৰকাৰে আনিছে যি মানে সমান নাগৰিকত্বৰ যিটো নাগৰিকসকলৰ যিটো সমতা, সকলো নাগৰিকৰ একেই অধিকাৰ, আইনৰ চকুত সকলো সমান, এই সকলো প্ৰিন্সিপল, সকলো নীতি অগ্ৰাহ্য কৰি ভৰিৰে মোহাৰি আঁতৰাই দিব খোজে। কা বিৰোধী এবাৰ নতুন কৌশল কি হ'ব? কা বিৰোধী নতুন কৌশল কি হিচাপ? কা বিৰোধী নতুন কৌশল আপোনালোকৰ এবাৰ কি হ'ব? এইটো আমি নিজৰ ভিতৰত কৌশল আছে, আমি নিজৰ ভিতৰত আলোচনা কৰি ঠিক কৰিম। কেতিয়াৰ পৰা সম্পূৰ্ণৰূপে আপোনালোকে এই বিষয়টোৰ সন্দৰ্ভত লাগিব? কেতিয়াৰ পৰা সম্পূৰ্ণ ৰূপত আপোনালোকে এই বিষয়টোৰ সন্দৰ্ভত লাগিব? সেইটো এতিয়া মানে আমাৰ হৈম বা ইচ্ছামতে নহ'ব নহয়, পৰিস্থিতি চাই কৰিব লাগিব। যি পৰিস্থিতিয়ে যি ধৰণৰ কৌশল দাবী কৰে সেই ধৰণৰ কৌশলেৰে ইলেকশ্যন আহি আছে ছাৰ, ইলেকশ্যন আহি আছে, ইলেকশ্যনলৈ বেছি দিন নাই। গতিকে আমি সেই অনুযায়ী আমি তাৰ ভিতৰত আকৌ বহুত এই দুমাহতে কি হয় চাবাচোন, এই দুমাহৰ ভিতৰত কি হয়, পৰিস্থিতি কেনেকৈ সলনি হয় ঠিকনা নাই। আমি সেই অনুযায়ী আমাৰ বক্তব্য ৰাখিম আৰু সেই অনুযায়ী আমি আন্দোলনৰ কৌশল নিৰ্ধাৰণ কৰিম।